কিছুদিন ধরে ধারাবাহিকভাবে অসম চৰকাৰে যেভাবে অমানৱিকভাৱে উচ্ছেদ অভিযান আৰম্ভ কৰিছে এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমি আজি সদৌ অসম ব্যাপী প্ৰতিমূৰ্তি ডাক কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। তাৰ লগতে বিজনী জিলা সমিতি আমচুৰ উদ্যোগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি ডাক আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি চাওক অমানৱিকভাৱে যি উচ্ছেদ অভিযান কৰি আছে তাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব ওলাইছোঁ, কিন্তু আমাৰ গণতান্ত্ৰিক আন্দোলনটো প্ৰশাসনে কৰিবলৈ দিয়া নাই, আমাক বাধা আৰোপ কৰিছে। এক প্ৰকাৰ আমাক মানৱ অধিকাৰ খৰ্ব কৰা যেন আমি পাইছোঁ। আমি যিকোনো প্ৰগ্ৰাম কৰিবলৈ হ'লে প্ৰশাসনে এনেকুৱা ধৰণৰ আমাক বাধা আৰোপ কৰে। আজি চাওক মানুহক মানে যি ধৰণে অমানৱিকভাৱে উচ্ছেদ অভিযান কৰি আছে, উচ্ছেদ অভিযানৰ জৰিয়তে মানুহৰ যি মানৱ অধিকাৰ খৰ্ব কৰা হৈছে, সেই খৰ্ব কৰাৰ বিৰুদ্ধে আমি আন্দোলন কৰিছোঁ। আমি ধিক্কাৰ জনাইছোঁ এনেকুৱা কাৰ্যপন্থাক। গতিকে যি মানুহখিনিক উচ্ছেদ কৰা হৈছে, এই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, আৰু যিখিনি মানুহক উচ্ছেদ কৰিব লগা আছে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰিব লাগিব। অন্যথাই আমি আমচুৱে কিন্তু অনাগত দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য থাকিম। আজি চাওক অসমত যেনেধৰণে উচ্ছেদ অভিযান চলোৱা হৈছে, সেই উচ্ছেদ অভিযান আমি এক প্ৰকাৰ সংখ্যালঘু মানুহক হাৰাশাস্তি কৰা যেন পাইছোঁ। সংখ্যালঘু মানুহক হাৰাশাস্তিকাৰী বনিয়া গোষ্ঠীক মাটি দিয়াৰ স্বাৰ্থত এইখন চৰকাৰে উচ্ছেদ অভিযান কৰিছে। গতিকে প্ৰত্যেকটো ঠাইত এনেকুৱা একপক্ষীয়ভাৱে উচ্ছেদ কৰি আমাৰ মানুহখিনিক হাৰাশাস্তি কৰা দেখিবলৈ আমি পাইছোঁ। গতিকে যেতিয়ালৈকে আমাৰ উচ্ছেদ বন্ধ নহ'ব, আমাৰ আন্দোলন স্থগিত নাথাকিব, আমাৰ আন্দোলন অবিৰতভাৱে চলি থাকিব। আজি আমি পুতলিকা ডাক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অনাগত দিনত আমি ৰাজপথ, ৰেলপথ সকলোখিনি যাতায়াত ব্যৱস্থা আমি স্তব্ধ কৰি দি অসম চৰকাৰৰ যি প্ৰশাসন যন্ত্ৰ আছে, প্ৰশাসন যন্ত্ৰক আমি স্তব্ধ কৰি দিয়াৰ কাৰণে আমচুৱে বাধ্য থাকিম। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিদৰে বিলাসীপাৰা সমজিলাত যি অমানৱীয় উচ্ছেদ কৰিছে, এই উচ্ছেদৰ বিৰুদ্ধে আজি আমচুৱে গোটেই অসম জুৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰতিমূৰ্তি দাহ কৰিছোঁ। আজি আমি বিজনী জিলা সমিতিয়ে ইয়াত প্ৰতিমূৰ্তি দাহ কৰিবলৈ ওলাইছিলোঁ। আপোনালোকে দেখিছে যে প্ৰশাসনে আমাক বাধা দিছে, বা আমাৰ যি পুতলিকা তেওঁলোকে লৈ গৈছে, আৰু তেওঁলোকে আমাৰ বিশেষকৈ বেনাৰখনো লৈ গৈছে। ইয়াতকৈ আৰু মানে গৰিহণা দিবলগীয়া একো নাই। আজি অমানৱীয় উচ্ছেদ কৰিছে, তাত মানৱতা হানি হৈছে, সেইটো নেদেখি আমাৰ প্ৰতিবাদটোৱে তেওঁলোকে স্তব্ধ কৰিছে। আজি দেখিছে আপোনালোকে, যি আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই, আমি কৈছোঁ ভাৰতীয় নাগৰিক হয় তেওঁলোকক সম অধিকাৰ সমমৰ্যাদা দি তেওঁলোকক সংস্থাপন দি উচ্ছেদ কৰা। কিন্তু দেখিছোঁ চৰকাৰে এই ভাৰতীয় নাগৰিকসকলক যি মন গৈছে, ৰাতি কিবা এটা দেখিছে তেওঁলোকে ৰাতিপুৱা উচ্ছেদ কৰি দিছে। আজি শিক্ষাৰ পৰা ল'ৰা ছোৱালীক বঞ্চিত কৰা হৈছে, শিশুৰ অধিকাৰ বঞ্চিত কৰা হৈছে, মহিলাক সুৰক্ষাৰ পৰা বঞ্চিত কৰা হৈছে। এই অমানৱীয় অত্যাচাৰ যদি চৰকাৰে বন্ধ নকৰে, আজি আমচুৱে প্ৰতিমূৰ্তি দাহ কৰিছে। অনাগত দিনত এই আমচুৱে আজি যেনেকৈ আন্দোলন কৰিছে, অসমৰ গোটেই অসমখন স্তব্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিব।